গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 63লৈ অগ্ৰসৰ হৈ গুৰুক হৃদয়ত স্থাপি ভক্ত প্ৰাণ ৰাইজক শ্ৰদ্ধা নিবেদিছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ নৱম অধ্যায়ৰ শিৰোনাম হ'ল বৰলাভৰ পিছত ধ্ৰুৱৰ প্ৰত্যাগমন আৰু পিতৃদত্ত ৰাজ্য পালন। আহক ৰাইজ, এই অধ্যায়ত কি আলোচনা আছে সেয়া শ্ৰৱণ কৰোঁ। মৈত্ৰেয়ে ক'লে, ভগৱানৰ এই ধৰণৰ বাক্য শুনি দেৱতাসকল আশ্বস্ত হ'ল। তেওঁলোকৰ মনৰ সমস্ত ভয় দূৰ হ'ল। তেওঁলোক ভক্তি কৰি ভগৱানক প্ৰণামী স্বৰ্গলৈ অভিগমন কৰিলে। তাৰ পিছত সহস্ৰশীৰ্ষ ভগৱানে নিজ ভক্ত ধ্ৰুৱক দৰ্শন দানৰ উদ্দেশ্যে গৰুড়ৰ স্কন্ধত আৰোহণ কৰি মধুবনৰ উদ্দেশ্যে যাত্ৰা কৰে। ইপিনে ধ্ৰুৱই যেতিয়া সুদৃঢ় ধ্যান যোগত নিশ্চল হৈ আছিল, নিজ হৃদয় কমল আসনত অধিষ্ঠানৰত ভগৱানৰ বিদ্যুৎ প্ৰভাৰ সদৃশ উজ্জ্বল মূৰ্তি দেখা পাইছিল। আচম্বিতে সেই মূৰ্তি তিৰোহিত হ'ল। ধ্ৰুৱই চক্ষু উন্মিলিত কৰিলে। বিস্মিত হৈ তেওঁ দেখিলে, ইমান সময়ে অন্তৰৰ মধ্যত তেওঁ যি ৰূপৰ ধ্যানত মগ্ন আছিল, সেই শ্ৰীমূৰ্তি ভগৱান তেওঁৰ সন্মুখত বিদ্যমান। ভগৱান দৰ্শনত ধ্ৰুৱ অভিভূত চিত্তে আনন্দিত ভূমিষ্ঠ হৈ সাষ্টাংগে তেওঁক প্ৰণাম কৰিলে। ধ্ৰুৱই যেন দুই চকুৰে ভৰত তেওঁৰ ৰূপ সুধা পান কৰাত ব্যস্ত হ'ল। মনে মনে তেওঁ ভগৱানক সহস্ৰবাৰ চুম্বিত কৰিলে। তেওঁ যেন নিজ দুই বাহুৰে ভগৱানক আলিংগন কৰি থাকিল। এইবিলাক অন্তৰ্যামী ভগৱান হৰিয়ে বুজিব পাৰিলে। তেওঁ বুজিব পাৰিলে যে ধ্ৰুৱই তেওঁৰ গুণত অভিভূত হৈ স্তৱ কৰিব ইচ্ছুক। কিন্তু তেওঁ কিদৰে স্তৱ কৰিব লাগে সেয়া নাজানে। তথাপি তেওঁ পৰম ভক্তিভাৱত যোৰহাটে দণ্ডায়মান। কৃপা পৰৱশ হৈ ভগৱান বেদময় শংখেৰে তেওঁৰ দুগাল স্পৰ্শ কৰিলে। ভগৱানৰ শংখ স্পৃষ্ট হোৱা মাত্ৰে ধ্ৰুৱৰ ভাগৱত বিষয়িনী বাকশক্তিৰ জন্ম হ'ল। তেওঁৰ পৰমাত্মা আৰু জীৱৰ তত্ত্ব বিষয়ক জ্ঞান জন্মিল। তেতিয়া ধ্ৰুৱই ধীৰ ভাৱত বিশ্বস্ৰষ্টা ভগৱানৰ স্তৱ কীৰ্তনত প্ৰবৃত্ত হ'ল। বৎস বিদুৰ, এনেকৈ ধ্ৰুৱই অখিল লোকপ্ৰাপ্ত হ'ল। ধ্ৰুৱই ক'লে, যিয়ে অখিল শক্তিৰ ধাৰক, সেই ভগৱানক আমি নমস্কাৰ কৰোঁ। তেওঁ আমাৰ অন্তৰৰ মধ্যত প্ৰৱেশিত হৈ স্বচিৎ শক্তিৰে আমাৰ প্ৰতি প্ৰসুপ্ত কৰিছে। তেওঁৱেই আমাৰ হস্ত, চৰণ, শ্ৰৱণ, ত্বক প্ৰভৃতি ইন্দ্ৰিয় আদি আৰু প্ৰাণৰ সঞ্জীৱনকাৰী পৰম আৰাধ্য পুৰুষ। সেই ভগৱানক প্ৰণাম কৰোঁ। হে ঈশ্বৰ, আপুনি নিজ শক্তি ত্ৰিগুণময় মায়াৰ সাহায্যত এই মহৎ আদি অশেষ জগত সৃষ্টি কৰিছে। এই মায়াৰ প্ৰভাৱত পুনৰ অন্তৰ্যামী ৰূপত তেওঁৰ অভ্যন্তৰত প্ৰৱেশ কৰিছে। বস্তুতঃ অগ্নি একে হোৱা স্বত্বেও কাঠৰ বিভিন্ন ধৰ্মৰ কাৰণে বিভিন্ন ভাৱত প্ৰকাশিত হয়। তেনেদৰে আপুনি মূলতঃ এক হ'লেও বিবিধ ৰূপত প্ৰকাশিত হয়। সত্যতঃ আপুনি ব্যতীত অন্য কোনোৱে জ্ঞান ক্ৰিয়া শক্তিধাৰী নহয়। হে নাথ, স্বয়ং ব্ৰহ্মাই আপোনাৰ প্ৰদত্ত জ্ঞানৰ সহায়ত সুপ্ত উত্থিত ব্যক্তিৰ সদৃশে এই বিশ্ব দৰ্শন কৰিছিল। হে আৰ্তজনৰ বন্ধু, আপোনাৰ চৰণমূল মুক্ত পুৰুষসকলৰো আশ্ৰয়স্থল। আপোনাৰ ভক্তজন আৰু উপকৃত লোকসকলে কেতিয়াও আপোনাৰ পাদপদ্ম পাহৰিব নোৱাৰে। আপুনি জন্ম মৃত্যুৰ নিবাৰণতা, কল্পতৰু সদৃশ। আপুনিয়ে সকলোৰে বাসনা পূৰ্ণ কৰে। যিসকলে আপোনাৰ সেৱা ব্যতীত কাম প্ৰবৃত্তি
অন্যান্য ফলৰ আৰাধনাত ব্ৰতী থাকে তেওঁলোকে নিশ্চয় আপোনাৰ মায়াৰে বিমোহিত প্ৰাণ। কাৰণ সতুল্য জড়দেহৰ ভোগ্য সুখ যি তেওঁলোকৰ কাম্য সেই সম্বন্ধে জনিত সুখ প্ৰাণীসকলৰ নৰকত লভ্য হয়। হে নাথ, আপোনাৰ পদযুগলৰ ধানৰ দ্বাৰা দেহধাৰী জীৱবাদীৰ যি আনন্দ লাভ হয় আত্মা আনন্দ সদৃশ ব্ৰহ্মৰ সাক্ষাৎ কৰাটো সেই সুখ লাভ নহয়। আপোনাৰ ভক্তজনৰ কথা শ্ৰৱণ বা কীৰ্তনত যি আনন্দ লাভ হয় সেই আনন্দৰ সতে অন্য একৰে তুলনা কৰিব নোৱাৰি আৰু অন্তৰৰ কাল সদৃশ অচিৰ আঘাত প্ৰাপ্ত হৈ যিসকল লোক বিমানৰ পৰা পতিত হয় তেওঁলোকৰ কথা আৰু কি ক'ব লগা আছে। গতিকে এই জাতীয় লোকসকলৰ এই পৰম আনন্দ লাভৰ কোনো সম্ভাৱনা নাই। হে অনন্ত, আমাৰ একমাত্ৰ প্ৰাৰ্থনা এই যে আপোনাতে নিৰন্তৰ ভক্তিত ৰত অমলাশয় মহৎ ব্যক্তিবৰ্গৰ প্ৰকৃষ্ট অৰ্থাৎ শ্ৰেষ্ঠ সান্নিধ্য যেন আমি লাভ কৰিব পাৰোঁ। যি মহৎ ব্যক্তিসকলৰ হৃদয়ত বিষয় বাসনাস্বৰূপ মলমূল সেইবোৰক অমলাশয় বোলা হয়। যি মহৎজনৰ সংগত আমি আপোনাৰ গুণগাথা শ্ৰৱণ কৰি অতি দুখময় এই ভয়ানক বিশ্বসাগৰ উত্তীৰ্ণ হ'ব পাৰোঁ। হে ঈশ্বৰ, হে পদ্মনাভ, আপোনাৰ পাদপদ্মৰ সৌৰভত প্ৰলুব্ধ ভক্তজনৰ সংগতকাৰী ব্যক্তিসকল অতি ভাগ্যৱান। কাৰণ তেওঁলোকে এই মৰ্তদেহ আৰু দেহানুৱৰ্তী গৃহ বৃত্ত পুত্ৰ মিত্ৰ কলত্ৰ আদি একোৱে স্মৰণ নকৰে। হে অজ, তিৰ্যক, নগ, স্থাৱৰ বস্তু বিহগ, সৰীসৃপ, দেৱ, দৈত্য, মৰ্ত ইত্যাদিতেই ব্যপ্ত সৎ আৰু অসৎ বিশিষ্ট এই বিৰাট ৰূপ সম্পৰ্কে আমি জানো। কিন্তু মহৎ আদি বস্তুবিলাক যাৰ কাৰণ এই বিৰাট পুৰুষ ব্যতীত ঈশ্বৰস্বৰূপ সম্পৰ্কে আমি অৱগত নহয়। আনকি তেওঁৰ সন্ধানো আমাৰ অজানা, যি অভিমান আমাৰ নিবৃত্ত হোৱা নাই। সেইকাৰণে আমি একমাত্ৰ সৎসংগৰ অভিলাষী। তেনেকৈ যেন ধ্ৰুৱই ঈশ্বৰৰ অনুকম্পাত অজ্ঞাত ৰূপ দুটি সম্পৰ্কে জ্ঞাত হৈ প্ৰণাম কৰিছে। কল্প অন্তত পুৰুষ অনন্তনাগ শয্যাত শয়ন কৰি এই নিখিল জগতক নিজ উদৰত ধাৰণ কৰি যোগনিদ্ৰাত মগ্ন আছিল। তেওঁ আপোনাৰ প্ৰতি দৃষ্টিপাত কৰি এই শেষনাগৰ অংকৰ অৰ্থাৎ অংগুষ্ঠ ৰূপ পৰ্বঙ্কত শায়িত হয়। তেওঁৰ নাভি সৰোবৰত উৎপন্ন স্বৰ্ণময় লোক পদ্মৰ কৰ্ণিকাত অতীৱ তেজস্বী ব্ৰহ্মা উদ্ভূত হয়। আমি সেই পৰম পুৰুষ ভগৱানক প্ৰণিপাত কৰিছোঁ। আপুনি নিত্য মুক্ত পুৰুষ অৰ্থাৎ অবিদ্যাৰ বন্ধন ৰহিত। আপুনি ৰাগদ্বেষ প্ৰভৃতি মলহীন পৰিশুদ্ধ বিৰুদ্ধ পুৰুষ। আপুনি আদি পুৰুষ ভগৱান। সত্ত্বগুণৰ অৰ্থাৎ সত ৰজ আৰু তম এই তিনি প্ৰকাৰে মায়াগুণৰ আৰু ভূত ভৱিষ্যত আৰু বৰ্তমান এই ত্ৰিকালৰ নিয়ন্তা। আপুনি স্বীয় অখণ্ডিত সৃষ্টিৰ দৃষ্টিৰ সহায়ত বুদ্ধিৰে সমস্ত অৱস্থাকে দৰ্শন কৰি থাকে। তথাপি আপুনি এই বিশ্বক পালনৰ অৰ্থে যোগ্য মূৰ্তি শ্ৰীনাৰায়ণ ৰূপে প্ৰকাশিত হয়। গতিকে আপুনি সকলো জীৱৰ পৰা সৰ্বপ্ৰকাৰে বিভিন্ন। জীৱ নিত্যমুক্ত নহয়। তেওঁ আপোনাৰ প্ৰসন্নতা ব্যতীত মুক্তি লাভ কৰিব নোৱাৰে। জীৱ শুদ্ধ নহয়। জীৱ মলিন। জীৱ অজ্ঞ, জড় আৰু বিকাৰগ্ৰস্ত। জীৱ কোনো ঐশ্বৰ্য আদি নাই। তেওঁ আদি বিশিষ্ট। জীৱ তিনি গুণৰ অধীন। এইদৰে জীৱ ভগৱানৰ অংশৰ পৰা উদ্ভূত হ'লেও তেওঁৰ পৰা ভিন্ন অনুচিত কণা মাত্ৰ। আমি এই পৰম ব্ৰহ্ম ভগৱানৰ চৰণত আশ্ৰয় প্ৰাৰ্থী। তেওঁৱেই এই বিশ্বৰে কাৰণ, অখণ্ড অনন্ত অনাদি আনন্দময়।
তেওঁৰ কোনো ৰূপ বিকাৰ নহয়। বিদ্যা আৰু অবিদ্যা প্ৰভৃতি পৰস্পৰ বিৰোধী শক্তি তেওঁৰ পৰা নিৰন্তৰ উদ্ভূত হৈ চলিছে। হে ভগৱান, আপোনাৰ মূৰ্তি পৰম আনন্দ স্বৰূপ, যি সকলো পুৰুষে নিষ্কাম হৈ আপোনাক পুৰুষাৰ্থ বুলি জানি ভজনা কৰে। তেওঁলোকৰ ওচৰত আপোনাৰ পাদপদ্মই পৰমাৰ্থ বোধক। তথাপি হে স্বামীন, আপুনি কৃপা কৰি আমাৰ সদৃশ আৰ্ত সকাম ব্যক্তিসকলক ৰক্ষা কৰি থাকে। মৈত্ৰেয়ে ক'লে, বিদুৰ, সৎ সংকল্প ধীমান ধ্ৰুৱৰ স্তুতিত স্তুত হৈ ভগৱান অত্যন্ত আনন্দিত হৈ যি কৈছিল সেয়া শ্ৰৱণ কৰা। ভগৱানে ক'লে, হে ৰাজনন্দন, তোমাৰ মংগল হওক। তোমাৰ মনোবাসনা সম্পৰ্কে আমি অৱহিত আছোঁ। তুমি যি সৰ্বোৎকৃষ্ট স্থান প্ৰাপ্তিৰ অভিলাষী, সেয়া অন্যৰ দুষ্প্ৰাপ্য হ'লেও তোমাৰ কুক্ষিগত হ'ব। হে সুব্ৰত, সঁচাকৈ সেই স্থান সদায় দীপ্তিশালী নিত্যস্থায়ী। এই ঠাইত গ্ৰহ নক্ষত্ৰ আদি আৰু তাৰকাখচিত শিশুমাৰ নামৰ জ্যোতিষ চক্ৰ সংযুক্ত হৈ আছে। হে ভদ্ৰ, পূৰ্বতে এই স্থানত অন্য কোনোৱে অধিষ্ঠান কৰিব পৰা নাই। ধান চাউলৰ কাৰণে গৰু ম'হ বাধা দিবৰ বাবে বা বান্ধিবৰ বাবে মঠ অৰ্থাৎ পুৰণি কোঠাৰ আদিৰ সন্মুখত নতুনকৈ তীখা জোৰা দি চকা কৰা মেধস্তম্ভত বলিৰ বদৰ দৰে অৰ্থাৎ ষাঁড় গৰুৰ দৰে কল্পৰ অন্তকাল পৰ্যন্ত জীৱিত ব্যক্তিসকলৰ বিনাশ হ'লেও এই স্থান অক্ষত থাকিব। ধৰ্ম, অগ্নি, কশ্যপ, ইন্দ্ৰ আৰু সপ্তৰ্ষি তাৰকাসকলৰ সংগত নিৰন্তৰ এই স্থানকে প্ৰদক্ষিণ কৰি ভ্ৰমণ কৰিছে। যি স্থানত তোমাক প্ৰদান কৰিলো, সেয়া তুমি ৰাজ্যভোগ অন্তৰৰ দ্বাৰা প্ৰাপ্ত হ'বা। সম্প্ৰতি তোমাৰ পিতাই ৰাজ্যভাৰ অৰ্থাৎ সমগ্ৰ পৃথিৱী অৰ্পণ কৰিব। তাৰ পিছত তেওঁ বনলৈ যাব। তুমি যেতিয়া ধৰ্মৰ আশ্ৰয়ত থাকি ৩০ সহস্ৰ বছৰ ৰাজ্য প্ৰতিপালন কৰিবা, এই দীৰ্ঘকাল সময়তো তোমাৰ কোনো ইন্দ্ৰিয়ৰ কোনো ধৰণে বৈকল্য অৰ্থাৎ বিকলাংগতা দেখা নিদিব। তোমাৰ ভ্ৰাতাই উত্তম মৃগয়াৰ্থে বনে বনে গৈ ধ্বংস হ'ব। তেওঁৰ অনুসন্ধানৰ বাবে তোমাৰ বিমাতা সুৰুচিয়ে আনমনা হৈ বনে বনে কালত দাবাগ্নিত দগ্ধ হ'ব। হে বৎস, এইদৰে তোমাৰ ক্ষতি সাধনৰ কোনো অভিপ্ৰায় নাই, সেয়ে আমি জানো। তথাপি আমাৰ ভক্তৰ প্ৰতি দ্ৰোহ আচৰণৰ এনে ফল অৱশ্যভাগ্য। হে বৎস, যজ্ঞই আমাৰ প্ৰিয় মূৰ্তি। তুমি প্ৰচুৰ দক্ষিণা সহযোগত যজ্ঞ সম্পাদন কৰি আমাক আৰাধনা কৰিবা। ইহকালৰ সকলো কাম্য বস্তু ভোগ সাধনাৰ পিছত আমাক স্মৰণ কৰিবা। তাৰ পিছত তুমি আমাৰ ধামলৈ আহিবা। যি ধাম সকলো লোকৰ পূজিত, সেই ধাম ঋষিসকলৰ অধিষ্ঠান স্থলৰ ওপৰত। সেই স্থানত যতি অৰ্থাৎ সন্ন্যাসীসকল যায়। সেই স্থানৰ পৰা পুনৰ জন্ম নহয়। মৈত্ৰেয়ে ক'লে, এইদৰে ভগৱানে ধ্ৰুৱক নিজৰ পদযুগলৰ দৰ্শন দিলে। বালক ধ্ৰুৱৰ সন্মুখত তেওঁ গৰুড়ত আৰোহণ কৰি পুনৰ নিজ ধামৰ উদ্দেশ্যে গমন কৰিলে। ধ্ৰুৱয়ো তাৰ পিছত হৰিৰ পদে সেৱা কৰি সকলো সংকল্পৰ সমাপ্তি ৰূপ মনোৰথ লাভ কৰিলে। তেওঁ ধীৰে ধীৰে পিতাৰ ভৱন অভিমুখে যাব ধৰিলে। তথাপি তেওঁৰ মনত কিবা অতৃপ্তি ৰৈ গ'ল। এই খণ্ড ইমানতে সমাপন কৰিছোঁ। ইয়াৰে পৰৱৰ্তী খণ্ড অহা সপ্তাহত আমি নিবেদন কৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ। মই অনন্ত কুমাৰ শৰ্মা। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ সজীৱাৰ নাই
কেয় গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদেৰ হেহি কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু